দীপ্তিমণি পাঠক, দিলোয়ার খাতুন, দীক্ষিতা দাস, দিব্যস্মিতা বর্মন, অঙ্কিতা সাহা, আফুজা খাতুন। নমস্কাৰ। ভাৰতীয় যুৱসকলক আগবঢ়াই নিবৰ কাৰণে স্বামী বিবেকানন্দৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ আৰু বিদ্যাৰ অদৃশ্যতী দেৱী সৰস্বতী দেৱীক আশীৰ্বাদ হীৰত লৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই 1949 চনৰ 9 জুলাই তাৰিখে বৰ্তমান বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জন্ম দিছিল। আৰু এই 1949 চনৰ 9 জুলাইৰ পৰা আজি 9 জুলাই তাৰিখ পাৰ হৈ গ'ল, 77 বছৰ অতিক্ৰম কৰিলে। আৰু এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি সৰ্বুক শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সৰ্বুক অঞ্চলত বৃহত্তৰ বৰ্ণনগৰ অঞ্চলত যিসকল কীৰ্তি ছাত্ৰ ছাত্ৰী আছে, মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী আৰু বেষ্ট গ্ৰেজুৱেটক ঘনশ্যাম তালুকদাৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ অসম প্ৰদেশৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ যুটীয়া সাংগঠনিক সম্পাদক হিমান্ত বৈশ্য। এইখিনিয়ে আৰু আজিৰ আমাৰ মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত আছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পৰাগ বৰ্মন ডাঙৰীয়া, লগতে বৰনগৰ মহাবিদ্যালয় বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপিকা সীমা পাঠক ডাঙৰীয়ানী আৰু আমাৰ অসম প্ৰদেশৰ যুটীয়া সাংগঠনিক সম্পাদক সীমান্ত বৈশ্য। মোটামুটি প্ৰায় 500 ওচৰা ওচৰি ছাত্ৰ ছাত্ৰীসকলক আমি ঘনশ্যাম তালুকদাৰ শ্ৰেষ্ঠ বিদ্যাৰ্থী বঁটা প্ৰদান কৰিছোঁ।